নমস্কাৰ, মই ডক্টৰ পিকলু দাস, ফিজিঅ'থেৰাপিষ্ট। আপোনালোকক জনাই সুখী হ'ম যে আমাৰ চিলাপথাৰ মডেল হস্পিটেলৰ কাষত নতুনকৈ এখন ফিজিঅ'থেৰাপি ক্লিনিক খোলা হৈছে। ক্লিনিকখনৰ নাম বুলুছ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, য'ত ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট কৰা হয়, যেনেকৈ ডিঙিৰ বিষ, আঁঠুৰ বিষ, কঁকালৰ বিষ বা পেৰালাইচিছ। এটা সময় তেনেকুৱা আছিলে, আপোনালোকে চবে জানে যে কাৰোবাৰ যদি পেৰালাইচিছ হৈ গৈছে, যেনেকৈ দুখন ভৰি কাৰোবাৰ পেৰালাইচিছ হৈ যায়, এটা ছাইড এখন হাত এখন ভৰি পেৰালাইচিছ হৈ যায়। আগৰ দিনত কি হয়, যেতিয়া আমি কাৰোবাক সুধো যে পেৰালাইচিছৰ ট্ৰিটমেণ্ট কোনে কৰে, বা আমি চবেই জানো দাঁতৰ কিবা হ'লে আমি দাঁতৰ ডক্টৰৰ ওচৰত যাওঁ, চকুৰ কিবা হ'লে আমি চকুৰ ডক্টৰৰ ওচৰত যাওঁ, তেনেকে পেৰালাইচিছ হ'লে আমি কাৰ ওচৰত যাওঁ। তেনেকে আমি আগতে যেতিয়া কাৰোবাক সুধো, তেতিয়া মানুহে কয় বা ডক্টৰে কয় পেৰালাইচিছৰ ট্ৰিটমেণ্ট নহয়। কিন্তু আজি এনেকে এটা দিন আহি গ'ল য'ত পেৰালাইচিছৰো ট্ৰিটমেণ্ট কৰা হয়, বা পেৰালাইচিছ হোৱা মানুহকো ভাল কৰি খোজ কাঢ়িবলৈ সুবিধাটো প্ৰদান কৰা হয়। তেনেকে আমাৰ ইয়াতে বুলুছ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰত পেৰালাইচিছ পেচেণ্টৰো ট্ৰিটমেণ্ট কৰা হয়। যদি কাৰোবাৰ ঘৰত আপোনাৰ চুবুৰীয়াত আপুনি চাব, যদি কাৰোবাৰ পেৰালাইচিছ হৈছে বা প্ৰেছাৰ ষ্ট্ৰক হৈছে, লৈ আহিব ইয়াতে বুলুছ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। থেংক ইউ।